Hello friends, welcome back to our channel. আৰু আজি আমি ফুলকবিৰ ঠাৰি দি এটা বহুত সোৱাদৰ সবজি বনাম যোনটো একদমই সোৱাদ আৰু একদমই ইজি বনাবলে তো বলক স্টার্ট কৰো ভিডিওটো আমাৰ আৰু চাই থাকিব এন্ডলৈকে তো প্ৰথমতে আমি ফুলকবিৰ ঠাৰিখিনি ধুনিয়াকৈ কাটি লম এনেকুৱা ধৰণৰকৈ আমি কাটি লম ফুলকবিৰ ঠাৰিখিনি আৰু তাৰপিছত আমি ফুলকবিৰ ঠাৰিখিনি ধুনিয়াকৈ ধুই লম এনেকৈ ধুনিয়াকৈ ভালকৈ সফা কৰি ল'ব ফুলকবি ঠাৰিবোৰ আমাৰ ফুলকবি ঠাৰিখিনি ধোৱা হৈ গ'ল হেতু কাৰণে আমি এইখিনিটা বেলেগকে বাটিত থৈ দিম আৰু সেইখিনি আমি এতিয়া প্ৰেছাৰ কুকাৰত দি দিম এয়া এনেকুৱা ধৰণৰকৈ ধুনীয়াকৈ আমি প্ৰেছাৰ কুকাৰ দি দিম তাতে আমি এতিয়া পানী দিম পানীখিনি আপোনালোকে চুপত ষ্টক হিচাপে ইউজ কৰিব পাৰিব যোনটো চুপত বহুতে ইউজফুল থাকে তাৰপিছত তাৰ ঢাকনিখন মাৰি দিম প্ৰেছাৰ কুকাৰৰ এই প্ৰেছাৰ কুকাৰটো হাই ফ্লেমত দি পিনি আমি ইয়াক দুটা হুইসেল যোৱালৈকে আমি পকাই দিম চাও এইখিনি ধুনীয়াকৈ সিজি গৈছে কোমল কোমল হৈ গ'ল আৰু এতিয়া আমি এটা মিক্সিৰ বাটিত নহৰু কেইফুটমান দিম তাৰ লগতে আমি তিয়াই থৈছিলোঁ অকণমান সৰিয়হ দিম আৰু এয়া দিছোঁ দুটামান জলকীয়া আৰু সেইখিনি আমি সেইখিনি পেষ্ট কৰি ল'ম এয়া চাওক ধুনীয়াকৈ পেষ্ট হৈ গ'ল এনেকুৱা য়েল্লো হৈ গৈছে এতিয়া আমি দুটামান আলু কাটিছোঁ আৰু এটা মিডিয়াম সাইজৰ পিয়াজ কাটিছোঁ এতিয়া আমি জুইটো হাই ফ্লেমত দি পিনি এটা কেৰাহী পাতিছোঁ কেৰাহীটো গৰম হোৱাৰ পিছত আমি দিম অকণমান মিঠাতেল এতিয়া আমি ইয়াত দিম পাঁচফোৰণ আৰু পিয়াজ আৰু এইখিনি অকণমান গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ইয়াক লৰাই থাকিম তাৰপিছত অকণমান এইখিনি গোল্ডেন ব্ৰাউন হৈ গ'ল আৰু সেইটো কাৰণে আমি ইয়াত কাটি থোৱা আলুখিনি দি দিম আৰু আলুখিনি অকণমান ধুনীয়াকৈ এনেকৈ হিলাই পিনি আমি অকণমান সিজুৱাই দিম এয়া চাওক আলু কালাৰটো অকণমান চেঞ্জ হৈ গৈছে অকণমান য়েল্লোইছ হৈ গৈছে সেইটো কাৰণে এতিয়া আমি ইয়াত আমাৰ ফুলকবিৰ ঠাৰিখিনি দি দিম আৰু ফুলকবিৰ ঠাৰিখিনিও আমাৰ চব চব্জিৰ লগত লৰাই ধুনীয়াকৈ মিক্স কৰি দিম আপুনি ফুলকবিৰ ঠাৰিৰ যোনখিনি পাত সেইখিনি দি দিব এতিয়া অকণমান ফুলকবিৰ ঠাৰিখিনি সিজি যোৱাত আমি ইয়াত সোৱাদ অনুসৰি নিমখ দিম আকৌ ভালকৈ নিমখখিনি এতিয়া তাৰ লগত মিক্স কৰি দিম এতিয়া আমি ইয়াত হালধি দিম অকণমান হালধি আৰু সেইখিনি ধুনীয়াকৈ আমি মিক্স কৰি দিম হালধি আৰু নিমখখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু এতিয়া আমি ইয়াত সেই পেষ্টখিনি দি দিম যোনখিনি আমি বনাইছিলোঁ সৰিয়হৰ পেষ্টখিনি আৰু সেই পেষ্টখিনি এতিয়া আমি ভালকৈ ইয়াৰ লগত মিহলি কৰি দিম আমাৰ মিক্সি বাতিটো ঢেৰ পেষ্ট লাগি থাকে সেইটো কাৰণে সেই মিক্সি বাতিটো অখালি পিনি আমি ইয়াত অকণমান পানী দি দিম আপুনি যদি মিক্সি বাতিটো যদি নখালে তেতিয়াহ'লে আপুনি এনেকৈ নৰ্মেলি অকণমান পানী দি দিব নহ'লে এইটো ভালকৈ নিসিজিব এতিয়া আমি ইয়াত আমাৰ মছলাবোৰ দি দিম যেনেকৈ জিৰা পাউডাৰ দিছোঁ ধনিয়া পাউডাৰ দিছোঁ আপোনাৰ যদি মন আছে আপুনি আৰু বেলেগ মছলা দিব পাৰে যেনেকৈ কিচেন কিং বা মিট মছলা আপোনাৰ ইচ্ছা অনুসৰি এতিয়া আমি ইয়াত অকণমান কালাৰৰ কাৰণে দিম কাশ্মীৰী লাল মিৰ্চ ইয়াত জ্বলা নাথাকে আৰু এইটো কিন্তু বহুত ধুনীয়া এটা কালাৰ লৈ আনে অকণমান ৰঙচীয়া এটা কালাৰ এইটো অপশ্যনেল হয় আপুনি নিদিলে একো নাই আমাৰ এতিয়া অকণমান শুকান হৈ গৈছে সেইটো কাৰণে আমি ইয়াত আৰু অকণমান পানী এড কৰি দিম আপোনাৰ যদি শুকান হোৱা নাই তেতিয়াহ'লে আপোনালোকে এই প্ৰচেছটো স্কিপ কৰিব পাৰে এতিয়া আমি আমাৰ ঢাকনিখন মাৰি দিম আৰু এয়া অকণমান ভালকৈ সিজিবলৈ দিম জুইটো হাই ফ্লেমৰ পৰা মিডিয়াম ফ্লেমত দি দিব মিনিটমান পিছত আপুনি ঢাকনিখন গুচাই দিব আৰু এয়া চাওক প্ৰায় তৈয়াৰ হৈ গ'ল এতিয়া জুইটো আপুনি হাই ফ্লেমত দি পিনি অকণমান ধুনীয়াকৈ হিলাই দিব আৰু এতিয়া আমি ইয়াত অকণমান কেঁচা ধনিয়াৰ পাত দিম ই এটা বহুত ধুনীয়া গোন্ধ আনিব আৰু এতিয়া আমি জুইটো বন্ধ কৰি দিম তৈয়াৰ হৈ গ'ল আমাৰ এই আঞ্জাকণ বহুত সোৱাদ লাগে খাই আৰু আপুনি ইয়াক চৰচৰি বুলি ক'ব পাৰে ইমানে ভাল লাগে খাই মানে
এবাৰ খালে আপুনি আৰু এবাৰ খাবলৈ বহুত মন যাব। থেংকছ ফৰ ৱাচিং।